এই মুহূর্তে অসমবাসী ৰাজ্যক জনাইছো বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে এইবাৰ ভূমি পট্টাও প্ৰদান কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কেৱল এয়াই নহয়, ৰেচন কাৰ্ডো প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই মুহূৰ্তে অসমবাসী ৰাজ্যক জনাইছো বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে সবিশেষ জনাওক। নৱবৰ্ষত আকৌ ভাল খবৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1,30,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ, লগতে 1,540 গৰাকীয়ে লাভ কৰিব ভূমি পট্টা। এই মুহূৰ্তে অসমবাসী ৰাজ্যক জনাইছো বিগ ব্ৰেকিং নিউজ। গৃহহীন লোক লৈ নৱবৰ্ষৰ প্ৰাকখনত মুখ্যমন্ত্ৰীৰ বৃহৎ উপহাৰ হয়। বন্ধুবান্ধৱীসকল, ৰাজ্যত আৰম্ভ হ'ব মুখ্যমন্ত্ৰী আৱাস যোজনা। 1,30,000 গৃহহীনে লাভ কৰিব এইবাৰ চৰকাৰী গৃহ হয়। বন্ধুবান্ধৱীসকল, আপুনি কেনেকুৱাকৈ আবেদন কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ জনাম। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰে একে মানদণ্ডৰ হ'ব এই গড়সমূহ, আৰু এই গড়ৰ 10% চাহ বাগিচাৰ সংৰক্ষণ হ'ব। হয় বন্ধুবান্ধৱীসকল, 13,000 লোকে লাভ কৰিব চাহ বাগিচাৰ মানুহে এইখন চৰকাৰী গড়। লগতে এই আঁচনিৰ নাম হ'ব মুখ্যমন্ত্ৰী আৱাস যোজনা হিচাপে। কেৱল এয়া নহয়, বসুন্ধৰা টুক লৈ কেবিনেটত আন এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1,540 গৰাকী লোকক দিয়া হ'ব নতুনকৈ ভূমি পট্টা, আৰু গৃহহীন খিলঞ্জীয় লোকে লাভ কৰিব ভূমি পট্টা। হয় বন্ধুবান্ধৱীসকল, অৱশেষত ভূমিহীন লোকেও লাভ কৰিব ভূমি পট্টা। এয়া মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত। আৰু মাঘ বিহুৰ ম'হ যুঁজ আৰু বুলবুলি যুঁজক লৈ কেইবাটাও SOP জাৰি কৰিছে, আৰু SOP অনুসৰি অনুষ্ঠিত কৰিব লাগিব ম'হ যুঁজ আৰু বুলবুলি যুঁজ। ৰেচন কাৰ্ডক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু 16 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে প্ৰতিটো বিধানসভা সমষ্টিত বিতৰণ কৰা হ'ব নতুন ৰেচন কাৰ্ড। প্ৰতিটো বিধানসভা সমষ্টিত মন্ত্ৰীসকলে বিতৰণ কৰিব ৰেচন কাৰ্ড। নতুনকৈ জানুৱাৰী মাহৰ পৰা বহু লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ চাউল, আৰু ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ হেল্থ কাৰ্ডৰ সুবিধা। 5 লাখ টকাৰ পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব এবছৰত। আৰু গৃহহীন লোকক লৈ নৱবৰ্ষৰ প্ৰাকখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপহাৰ হয়। বন্ধুবান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেট বৈঠকত 2024 বৰ্ষ অহাৰ আগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধুবান্ধৱীসকল, যদি ইয়াৰ বিষয়ত আপোনালোকৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। চ' বন্ধুবান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।